নমস্কাৰ সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আজি এই ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ হ'ব সেইসকলৰ বাবে যিসকলে নিজৰ মোবাইলত গেম প্লে কৰে আৰু যিসকলে নিজৰ মোবাইলতে অনলাইনৰ কাম কৰে সেইসকলৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আজি মই আপোনালোকৰ বাবে মোবাইলৰ এনেকুৱা টিপছ লৈ আনিছোঁ যি টিপছৰ দ্বাৰা আপোনালোকৰ নিজৰ মোবাইলৰ ৰেম বৃদ্ধি কৰিব পাৰিব। যদি আপোনাৰ মোবাইলৰ ৰেম 2GB নাইবা 4GB নাইবা 8GB যিমানে জিবি নহওক কিয় আপোনালোকে নিজৰ মোবাইলত আৰু এক্সট্ৰা ৰেম লগাব পাৰিব, যাৰ ফলত কেতিয়াও হেং নামাৰিব আৰু চলাই বহুতো ভাল লাগিব। কেনেদৰে আপোনালোকে নিজৰ মোবাইলত ৰেম বৃদ্ধি কৰিব পাৰিব সকলোখিনি প্ৰচেছ দেখুৱাম। আৰু যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আমাৰ ইউটিউব চেনেলত নাইবা ফেচবুকত সকলোতকৈ প্ৰথমতে পাব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে নিজৰ মোবাইলৰ প্লে ষ্ট'ৰ এপটো অ'পেন কৰিব। প্লে ষ্ট'ৰ এপটো অ'পেন কৰাৰ পিছত চাৰ্চত ক্লিক কৰিব। ওপৰত চাৰ্চ বাৰ আছে তাত ক্লিক কৰিব। এতিয়া আপোনালোকে কেৱল SWAP বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো এপ সেই এপটো আপোনালোকে ডাউনলোড কৰিব। মই কাৰ্চিন মাৰি দেখুৱাই দিছোঁ যাতে আপোনালোকে অতি সহজতে বুজি পায়। SWAP নট ৰুট এনেদৰে আহিব। যিহেতু মোৰ এইটো ইনষ্টল কৰা আছে আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। সেইবাবে মোৰ ইয়াত অ'পেন আহি আছে। এইটো কোনো ফেক এপ নহয়, এইটো পূৰা জেনেৰেলি এপ হয়। আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। যিহেতু মোৰ অ'পেন আহি আছে সেইবাবে মই অ'পেনটোত ক্লিক কৰি দিম। তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব, লোডিং হ'ব। আপোনালোকে অলপ ৱেইট কৰিব। এতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াতে দুটা পদ্ধতি আছে। প্ৰথম পদ্ধতিটো হৈছে ক্ৰিয়েট SWAP আৰু ছেকেণ্ড পদ্ধতিটো হৈছে প্ৰিমিয়াম। যদি আপুনি প্ৰথম পদ্ধতি ইউজ কৰে তেনেহ'লে আপোনালোকে 1 টকাও পইচা দিব নালাগে। যদি আপুনি ছেকেণ্ড পদ্ধতিটো যদি ইউজ কৰে তেনেহ'লে আপোনালোকে নিজৰ গুগল পে', ফোনপে' বা পে'টিএমৰ পৰা আপোনালোকে পইচা পে' কৰি আপোনালোকৰ নিজৰ মোবাইলৰ ৰেম বৃদ্ধি কৰিব পাৰিব। ইয়াত মই আপোনালোকক সকলোখিনি ফ্ৰীতে দেখুৱাম কেনেদৰে আপোনালোকৰ নিজৰ মোবাইলৰ ৰেম বৃদ্ধি কৰিব পাৰিব। আপোনালোকে যিমানে গেম প্লে' নকৰক কিয়, যিমানে যি নকৰক কিয় মোবাইল কেতিয়াও হেং নামাৰিব। মই আপোনালোকক গেৰাণ্টি দিছোঁ আপোনালোকক কেতিয়াও হেং নামাৰিব। আপোনালোকে নিজে চেক কৰিব পাৰে। একেবাৰে মোবাইলটো সকলোতকৈ ফ্ৰী হৈ যাব, চলায়ো ভাল লাগিব। সেইবাবে আপোনালোকে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব, ক্ৰিয়েট SWAP। এতিয়া আপোনালোকে কিমান GB ৰেম বৃদ্ধি কৰিব বিচাৰে সেইটো আপোনালোকে ইয়াত লিখিব লাগিব। যদি আপুনি লিখিব বিচাৰে তেনেহ'লে লিখিব পাৰিব, আৰু যদি আপুনি লিখিব নিবিচাৰে তেনেহ'লে ইয়াত এটা লগো চিন আছে, দেখিছে গোলকৈ এটা লগো আছে। সেই লগোটোত আপোনালোকে ক্লিক কৰি বৃদ্ধি কৰিব পাৰিব। ধৰি লওক মই এতিয়া ইয়াত 4GB ৰেম মোৰ মোবাইলত বৃদ্ধি কৰিব বিচাৰিম, সেইবাবে মই 4GB লৈ লৈছোঁ। আপোনালোকে বেছি নল'ব, কাৰণ বেছি লোৱাটো নিজৰো বেয়া হ'ব পাৰে। যিমানটো জোখৰ সিমানটোহে ল'ব। দেখিছে ইয়াত মই 4GB ৰেম বৃদ্ধি কৰি ল'লোঁ। এতিয়া ইয়াত মই ক্ৰিয়েট SWAP এইটো অপশ্যনত ক্লিক কৰি দিম। আপোনালোকেও নিজৰ জোখৰ মতে ৰেম বৃদ্ধি কৰি ক্ৰিয়েট SWAPত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। এতিয়া আপোনালোকে ইয়াত দুটা অপশ্যন পাব, য়েছ আই ৱান্ট টু প্ৰচিড, ন' থেংকছ। আপোনালোকে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব, য়েছ আই ৱান্ট টু প্ৰচিড। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগতে আপোনালোকৰ মোবাইলত এটা এডছ আহিব। দেখিছে পেজটো লোডিং হৈ আছে, আপোনালোকে অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ মোবাইলত এনেদৰে এডছ আহিব। আপোনালোকে অলপ ৱেইট কৰি দিব যাতে আমাৰ এডছটো কমপ্লিট হৈ যায়। এতিয়া আপোনালোকৰ সন্মুখত কমপ্লিট হৈ এনেদৰে আহিব। ইয়াতে আপোনালোকে দুটা অপশ্যন পাব, ন' আৰু য়েছ। আপোনালোকে য়েছ অপশ্যনত ক্লিক কৰি দিব। য়েছ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ মোবাইলৰ ৰেমটো বৃদ্ধি হৈ যাব। সেইবাবে আপোনালোকে য়েছ অপশ্যনত ক্লিক কৰি দিব। য়েছ অপশ্যনত ক্লিক কৰাৰ পিছত পেজটো এনেদৰে লোডিং হ'ব। আপোনালোকে অলপ ৱেইট কৰিব। দেখিছে মোৰ অলৰেডি SWA ফাইল ছাকচেছফুলি ক্ৰিয়েটেড হৈ গ'ল, মানে মোৰ নিজৰ মোবাইলত ৰেম বৃদ্ধি হৈ গ'ল। আপোনালোকৰ সেই ৰেম কেনেদৰে বৃদ্ধি হৈছে, ক'ত বৃদ্ধি হৈছে আপোনালোকে সেইখিনি চাব নোৱাৰিব। আপোনালোকৰ মোবাইলত যিটো ৰেম আছে সেইটোৱে দেখা পাব।
এতিয়া আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে এটা কথা মনত ৰাখিব, এই এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ডিলিট কৰি নিদিব। যদি ডিলিট কৰি দিয়ে, যিটো আপোনালোকে এইমাত্ৰ ৰেম বৃদ্ধি কৰিছিলে, আপোনালোকে ইয়াৰ কোনো ফাইদা ল'ব নোৱাৰিব, আপোনালোকে কোনো গম নাপাব। যদি আপোনালোকে ডিলিট নকৰে, ৰেম বৃদ্ধি কৰিছে এইমাত্ৰ, তেনেহ'লে আপোনালোকে ইয়াৰ সুবিধা ল'ব পাৰিব। আপোনালোকৰ কোনো মোবাইলৰ হেং নামাৰিব, আপোনালোকে মোবাইলটো চলাই ভাল পাব, আগত থাকি অলপ স্পীড হ'ব, গেম খেলিবলৈ ভাল পাব, তাৰপিছত আপোনালোকে অনলাইনৰ কাম কৰিবলৈ ভাল পাব। এনেদৰে আপোনালোকে নিজৰ মোবাইলৰ ৰেম বৃদ্ধি কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেদৰে ৰেম বৃদ্ধি কৰিব পাৰিলে সকলোখিনি আপোনালোকে জানিলে। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈও নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।